আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ পতাকা আমি উত্তোলন কৰিব আগবাঢ়িছো। আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছো। আজি এটি সুন্দৰ ক্ষণ যে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ যোগেদি সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং তথা আমাৰ হাওৰাঘাট ব্লকতো ছাত্ৰ ছাত্ৰীৰ মনত বিজ্ঞানৰ প্ৰতি ধাউতি জন্মাবৰ কাৰণে আজিৰ এই বিজ্ঞানৰ যুগত আমি য'তেই নগৈছোঁ, য'তেই থিয় নহৈছোঁ, যেনেকৈ য'তেই নাথাকিছোঁ, সকলোতে আমাৰ চাৰিওফালে বিজ্ঞানৰ পৰিসৰ। যোৱা 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰত আমাৰ অতি মৰমৰ জুবিন গাৰ্গ ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী। আমাৰ মাজত আন এগৰাকী বিচাৰকা তেখেত আৰ্ট কম্পিটিশ্যনৰ বিচাৰক প্ৰিন্সিপাল তেখেত আমি ডেনগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা 10 মিনিটৰ পিছত আহিব। আমাৰ 2008 বৰ্ষৰ পৰা এই বিজ্ঞান কেন্দ্ৰৰ যোগেদি অকল হাওৰাঘাটতে নহয় সমগ্ৰ অসমৰ 19টা ব্লকত বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈ আহিছে। এতিয়া কথা হ'ল আমি এই বিজ্ঞান কাৰ্যসূচীত অংশগ্ৰহণ কৰি কি পাওঁ? আচ্ছা, এনেকৈ ব্লাড পাম্পিং হয় না? আচ্ছা আচ্ছা। খালি এইটো যদি মই হেৰিত লগাওঁ, এই ওপৰত লগাওঁ, মই অলপ চুইচটো অন কৰিব লাগিব নে নালাগে? ধোঁৱাটো লাগিছে। অঁ আচ্ছা আচ্ছা। প্ৰাকৃতিক উজ্জীৱন হৈছে নে নাই? হৈছে। অৰ্গেনিক ক্লাবছন হৈছে। ফৰেষ্ট ডিপাৰ্টমেণ্টত এলাৰ্ম যাব। ফৰেষ্ট ডিপাৰ্টমেণ্টে এটা বাটন থাকিব, বাটনটো প্ৰেছ কৰাৰ লগে লগে এই গছৰ চাৰি আচ্ছা আচ্ছা। পানীটো পৰি ইয়াতে পানী পৰি থাকিব, এখন আগবাঢ়ি গৈ থাকিব শিকাব পাৰি। এডুকেশ্যন কৰিবলৈ টাইম লাগিব না, মানুহবিলাক ঘৰৰ কি গছ তেজ হৈছে আমাৰ শৰীৰৰ প্ৰধান অংগ।